হয়, শিৱসাগৰত জিলাত মুঠ 3টা বিধানসভা সমষ্টি আছে। ডিমৌ বিধানসভা সমষ্টি, নাজিৰা আৰু শিৱসাগৰ বিধানসভা সমষ্টি। এই 3টা বিধানসভা সমষ্টিৰেই যি ভোটদান হৈছিলে সেই আটাইবিলাক EVM বৰ্তমান ৰখা হৈছে, ষ্ট্ৰং ৰুম হিচাপে ব্যৱহাৰ কৰা হৈছে এই শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়। আৰু এই শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়তে কাইলৈ ভোট গণনা প্ৰক্ৰিয়া হ'ব পুৱা 8 বজাৰ পৰা। আৰু তাৰ বাবে নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ কটকটীয়া কৰি তোলা হৈছে। ইয়াত 3তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয়, ন্যায়কৈ যাতে ভোটদান কৰিব পাৰে তাৰ বাবে ইয়াত সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আৰক্ষী প্ৰশাসন তথা নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে সাজু হৈছে। শিৱসাগৰ ইয়াত আৰক্ষী আছে প্ৰথমতে, তাৰপিছতে আছে স্পেচিয়েল আৰক্ষী, স্পেচিয়েল ফ'ৰ্চ আছে, আৰু তাৰপিছতে আছে CRPF বাহিনী আছে। আৰু এনেধৰণে 3তৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এই কাইলৈ ভোট গণনা প্ৰক্ৰিয়া হ'ব। আৰু এই এলেকা যিটো দেখিছে ইয়াত প্ৰায় 100 মিটাৰ দূৰত্বলৈকে কাইলৈ ইয়াত নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হ'ব। যিবিলাক আচলতে ইয়াত যিবিলাকক অথৰিটি, নিৰ্বাচন আয়োগে নিৰ্দিষ্ট অথৰিটি কাৰ্ড দিছে, অনুমতি পত্ৰ দিছে, সেই প্ৰৱেশ পত্ৰ, পৰিচয় পত্ৰ ইয়াত প্ৰদৰ্শন দেখুৱাইহে আচলতে প্ৰৱেশ কৰিব পাৰিব প্ৰতিগৰাকী ব্যক্তি। ইয়াত নিৰ্বাচনী বিষয়াই হওক বা সাংবাদিকেই হওক বা আন কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে হওক, ইয়াত নিৰ্দিষ্ট যি পৰিচয় পত্ৰ আছে নিৰ্বাচন আয়োগে দিছে, সেই পৰিচয় পত্ৰ দেখুৱাইহে ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। বাকী আৰু এই পথেদি কোনো কাকো আহিবলৈ দিয়া নহয়, সেই কথা ইতিমধ্যে স্পষ্ট কৰিছে জিলা প্ৰশাসনে। আৰু মই পুনৰ জনাইছো যে শিৱসাগৰ যিহেতু ইয়াতে ভোট গণনা হ'ব, আৰু ইয়াত শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে মুঠ 14টা, শিৱসাগৰ, ডিমৌ আৰু নাজিৰা এই 3টা বিধানসভা সমষ্টিতে 14খনকৈ, প্ৰতিটো সমষ্টিৰ বাবে 14খনকৈ টেবুল থাকিব। আৰু শিৱসাগৰ বিধানসভা সমষ্টিত 20টা ৰাউণ্ডত ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। আৰু সেইদৰে ডিমৌ সমষ্টিত 17টাকৈ আৰু নাজিৰা সমষ্টিৰ ভোট গণনা 17টা ৰাউণ্ডত সম্পন্ন কৰা হ'ব বুলি ইতিমধ্যে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াই জানিবলৈ দিছে। আৰু এই যি ভোট গণনা প্ৰক্ৰিয়া হ'ব, সেই ভোট গণনা যাতে কোনো ধৰণৰ খুটি নাটি ৰৈ নাযায়, নিৰাপত্তাৰ ক্ষেত্ৰতো যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায়, তাৰ বাবে নিৰ্দিষ্ট তেওঁলোকে ব্যৱস্থা কৰিছে, 3তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে। আৰু ঘনে ঘনে এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত হৈছে। যিসকল ৰিটাৰ্ণিং বিষয়া আছে, তেনেধৰণে জিলা প্ৰশাসনৰ যিসকল মুৰব্বী আছে, আৰক্ষী আছে, আৰক্ষীৰ যিসকল মুৰব্বী তেওঁলোকৰ মাজতো কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে, যাতে সেই বৈঠকত পৰ্যালোচনা কৰা হৈছে, নিৰীক্ষণ কৰা হৈছে, যাতে এই যি ভোট গণনা প্ৰক্ৰিয়া কাইলৈ পুৱা 8 বজাৰ পৰা হ'ব, তাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয় বা ন্যায়িকৈ ভোট গণনা যাতে সম্পন্ন কৰিব পাৰে তাৰ বাবে সম্পূৰ্ণ তেওঁলোকে পৰ্যালোচনা কৰিছে বিষয়সমূহ। মই দেখুৱাইছো যে এনেধৰণেই ইয়াত 24 ঘণ্টাই ইয়াত এই ব্যৱস্থা কৰা হৈছে। মই পুনৰ জনাইছো যে প্ৰথমে আছে অসম আৰক্ষীৰ, ইয়াত নিৰ্দিষ্ট আৰক্ষী লোকসকল আছে, আৰু তাৰ পিছতে আছে স্পেচিয়েল ব্ৰাঞ্চ, আৰু তাৰ পিছত আছে CRPF। এনেধৰণে 3তৰপীয়া ব্যৱস্থা কৰা হৈছে। মই আৰু জানিব বিচাৰিম ইয়াতে যিহেতু তেওঁলোক আছে, এইকেইদিন আপোনাৰ ওচৰলৈ আহিছো, সকলো ঠিকে চলি আছে যি দেখিছে? ঠিকে আছে। কেনেধৰণৰ চলিছে? প্ৰথম কোন থাকে ইয়াত? প্ৰথম আমাৰ অসম পুলিচ থাকে, তাৰপাছত আমাৰ অসম পুলিচৰ স্পেচিয়েল ব্ৰাঞ্চ থাকে, DSB বুলি কয়, তাৰপৰা আপোনাৰ CRPF। হয়, ইয়াৰ এনেধৰণে মই দেখুৱাইছো যে এই দিশৰে এইখন যিখন প্ৰৱেশ গেট আছে, এই প্ৰৱেশ গেটতে নিৰ্দিষ্ট পৰিচয় পত্ৰ প্ৰদৰ্শন তেওঁলোকে চাই পৰীক্ষা কৰে। আৰু কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, বিশেষকৈ মোবাইল ফোনো এবাৰ ইয়াৰ ভিতৰলৈ, ভোট গণনা যি কেন্দ্ৰ আছে, ভোট গণনা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন নিয়াৰ ক্ষেত্ৰতো সম্পূৰ্ণৰূপে বাধা আৰোপ কৰিছে, যাতে কোনো ধৰণৰ যিহেতু ইয়াত প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ এজেণ্টসকলো থাকিব, গতিকে এনেধৰণে কোনো ধৰণৰ তেওঁলোককো মোবাইল নিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰিছে। আৰু এই যি ভোটকেন্দ্ৰ, মই জনাব বিচাৰিছো যে শিৱসাগৰ বিধানসভা সমষ্টিত এইবাৰ 82.8
3.6% ভোটদান হৈছিলে সেইদৰে ডিমৌ বিধানসভা সমষ্টিত 83.3% আৰু নাজিৰা বিধানসভা সমষ্টিত 85.22% ভোটদান হৈছিলে আৰু এই যে তিনিটা সমষ্টি মই উল্লেখ কৰিছো যে এই তিনিটা সমষ্টিত এবাৰ শিৱসাগৰ জিলাৰ যে তিনিটা বিধানসভা সমষ্টি এই তিনিটা বিধানসভা সমষ্টিত মুঠ 19 গৰাকী প্ৰাৰ্থী এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু এই 19 গৰাকী প্ৰাৰ্থীৰ ভাগ্য কি হ'ব কাইলৈ কিন্তু হেয়া ওলাব যিহেতু কাইলৈ ইভিএম মেচিন সমূহ খুলিব গতিকে কাইলৈ ভোট গণনা হ'ব আৰু এই 19 গৰাকী প্ৰাৰ্থীয়ে কোনে সেই হাঁহি মাৰিব কাইলৈ হেয়া সম্পূৰ্ণ জল পটকৈ ওলাব বহু জল্পনা কল্পনা চলি আছে যে শিৱসাগৰ সমষ্টিৰ কথা যদি আমি কওঁ শিৱসাগৰ সমষ্টিত চৰ্চা চলিছে যে ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ আৰু বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ মাজতেই মূল যুঁজখন হ'ব বুলি চৰ্চা চলিছে সেইদৰে ডিমৌ বিধানসভা সমষ্টিত আছে 3 গৰাকী প্ৰাৰ্থী আছে তাৰে ভিতৰত মূল যুঁজখন কংগ্ৰেছৰ অজয় কুমাৰ গগৈ আৰু বিজেপিৰ সুশান্ত বৰগোহাঁইৰ মাজতে হ'ব বুলি চৰ্চা চলিছে সেইদৰে নাজিৰা বিধানসভা সমষ্টিত 8 গৰাকী প্ৰাৰ্থীয়ে বা প্ৰতিদ্বন্দ্বিতা কৰিছিলে তেওঁলোকৰো কোনে হে খাহি মাৰিব কাইলৈ সেয়া ফলাফল ওলাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ